নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 আগষ্ট। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। 70 লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ আহি গৈছে এক ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে লাভ কৰিব এতিয়াৰ পৰা ৰেচন। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। 70 লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ আহি গৈছে এক ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচনৰ চাউল। ফলত 2,45 লাখ হিতাধিকাৰী হ'ব উপকৃত। নিমখ, মচুৰি দাইল আৰু চেনিত দিয়া হ'ব ৰাজসাহায্য। 1 অক্টোবৰৰ পৰা দিয়া হ'ব ৰাজসাহায্যযুক্ত নিমখ, মচুৰি দাইল আৰু চেনি। প্ৰতি কেজি মচুৰি দাইল লাভ কৰিব 69 টকাত আৰু চেনি লাভ কৰিব 38 টকাত আৰু নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। আৰু 1 অক্টোবৰৰ পৰা 10খন জিলাত আৰু 1 নৱেম্বৰৰ পৰা 25খন জিলাত এই আঁচনি কাৰ্যকৰী কৰা হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ এক ডাঙৰ ঘোষণা। 70 লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ আহিছে ভাল খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। সাজু হওক ৰাজ্যৰ লাখ লাখ মহিলা। 17 ছেপ্টেম্বৰত ভাগ্য উদয় হ'ব 40 লাখ পৰিয়ালৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। সাজু হওক ৰাজ্যৰ লাখ লাখ মহিলা। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে ভাগ্য উদয় হ'ব মহিলাসকলৰ। আহি গৈছে অৰুণোদয় আঁচনি 3.0। এতিয়াৰ পৰা 1250 টকা নহয়, লগত পাব ৰন্ধন গেছৰ টকা। ৰন্ধন গেছৰ ৰাজসাহায্য প্ৰদানৰ বাবে প্ৰমাণ পত্ৰ ঘৰে ঘৰে দিবলৈ যাব চৰকাৰী লোক। আৰু অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক। ছেপ্টেম্বৰ মাহত 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 আৰু 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। পৰীক্ষামূলকভাৱে আহি আছে এক নতুন আঁচনি। আহি আছে নতুন ষ্টুডিঅ' ডিটেইলছ ষ্টুডিঅ' আৰু অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ ৰাজসাহায্য ঘোষণা। আৰু LPG কিনিলে 250 টকাৰ ৰাজসাহায্য দিব অসম চৰকাৰে। ইফালে 40 লাখ পৰিয়ালক সামৰি লোৱা এয়া হৈছে অসমৰ প্ৰথমখন আঁচনি। অৰুণোদয়ৰ 1 আৰু 2ৰ কৰা হ'ব তন্নতন্নকৈ পৰীক্ষা। অৰুণোদয়ৰ 3.0ক লৈ মুখ্যমন্ত্ৰীৰ এইবাৰ বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। বহিৰাজ্যত কৰ্মৰত অসমীয়াৰ সৈতে শোকাবা ঘটনা হ'লে অসম চৰকাৰে ল'ব দায়িত্ব। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। অসমৰ বাহিৰত কৰ্মৰত লোকসকলক লৈ আহি গৈছে এক ডাঙৰ খবৰ। বহিৰাজ্যত কৰ্মৰত অসমীয়াৰ মৃত্যু হ'লে চৰকাৰে ল'ব দায়িত্ব। বহিৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে এই আঁচনি যুগুত কৰা হৈছে। চৰকাৰে সসন্মানে স্বৰ্গীয়লৈ আনিব মৃতদেহ। মৰ্যাদাপূৰ্ণ সৎকাৰ ব্যৱস্থা আগবঢ়াব অসম চৰকাৰে। অসম চৰকাৰে মুকলি কৰিছে শ্ৰদ্ধাঞ্জলি আঁচনি। অসম আৰক্ষীৰ বিশেষ বিভাগে কৰিব এইবাৰ চোৱাচিতা। এনে অনাকাংক্ষিত বিপদত পৰিলে ডাইল কৰক 112 আৰু অসম আৰক্ষীৰ বিশেষ বিভাগ ল'ব এইবাৰ ব্যৱস্থা। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। সন্দেহজনক নাগৰিকলৈ 7 দিনৰ সময়সীমা। খালী কৰিব লাগিব উজনি অসম। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। সন্দেহজনক নাগৰিকলৈ 7 দিনৰ সময়সীমা বান্ধি দিছে। খালী কৰিব লাগিব উজনি অসম। আৰু বাৰাঘৰে বাৰাঘৰে চলিব বীৰ চিলাৰায় সেনা আক্ৰচৰ অভিযান। মিয়া বিচাৰি শিৱসাগৰৰ ঘৰে ঘৰে এইবাৰ অভিযান। কোনো মিয়াক থাকিবলৈ দিয়া নহ'ব এইবাৰ শিৱসাগৰত। চৰকাৰৰ উচ্ছেদ অভিযানক সমৰ্থন জনাই এই মন্তব্য বীৰ চিলাৰায় সেনাৰ।